উৎসাহৰ ভৰতে জীৱনৰ কোলাহল যেজৰে দোলাতে মুহাৰি নিজকে যেজৰে চিনাকি নিজতে বিচাৰি কলিজাৰ টুকুৰা হ'বনে কিয়ে লাগি নিজতে নিজৰ কাহিনী নুপুৰ বাজিছে দুবৰিত ৰঞ্জুন নুপুৰে উকালেচোন মজিয়াত শুনাচোন। কিমান দূৰ আগবাঢ়িছে তোমাৰ কাম? মই ইনভেষ্টিগেশ্যন কৰি গম পাইছো, মানে মাৰ্কেটত এটা নিউজ ওলাইছে বিভূতিমোহন হাজৰিকাই 2 নম্বৰী কাম বোলে এৰি দিছে। কিন্তু এই কথাটো 100% সঁচা নহ'ব পাৰে। এনেকুৱাওতো হ'ব পাৰে যে বিভূতিমোহন হাজৰিকাৰ এয়া এক পৰিকল্পনা। কিবা এটা কৰিব লাগিব মা। এনেদৰে থাকিলে ঈশাক ভাল মানুহ হিচাপে গঢ়িব পৰা নাযাব। অন্ততঃ তাইৰ কথা ভাবিয়ে কিবা এটা কৰিব লাগিব। আমিনো কি কৰিব পাৰিম? ৰুদ্ৰাণীয়ে তাইৰ কপালত নিজেই দুখ লিখি লৈছে, সেই সূৰ্যটোৰ লগত সংসাৰ কৰি। নহলেনো আমাৰ নিচিনা পৰিয়ালৰ ছোৱালী এজনীৰ এনে অৱস্থা হয়নে? নুপুৰ বাজিছে দুবৰিত ৰঞ্জুন নুপুৰে উকালেচোন মজিয়াত শুনাচোন। সেয়া চাওক, প্ৰথম দিনাই যেতিয়া আপোনাৰ পত্নী হৈ এইখন ঘৰলৈ আহিছিলো, তেতিয়া যিমান হেঁপাহেৰে শিৰত সেন্দুৰ লৈছিলো, আজিও সিমান হেঁপাহেৰে সেন্দুৰ লওঁ। আজি মোৰ মনত আপোনাৰ প্ৰতি সিমানেই ভাল পোৱা আছে যিমান আৰম্ভণিতে আছিল, আৰু এই ভাল পোৱা সিমান দিনলৈকে অটুট থাকিব যেতিয়ালৈকে নুপুৰ জীয়াই থাকে। আপুনি জানেনে এতিয়াও মই কিয় ভাঙি পৰা নাই? কিয় সকলো হেৰুৱাইও জীয়াই থকাৰ চেষ্টা কৰি আছো? কাৰণ মোৰ মনত অজানিতে এটি সপোন জীয়াই আছে, আজীৱন আপোনাৰ মৰমত জীয়াই থকাৰ সপোন। মোৰো বহুত মৰম আছে তোমাৰ বাবে। এবাৰ সুযোগ দিয়া। যদি আপুনি সঁচাকৈয়ে সলনি হৈছে, মোতকৈ সুখীনো আৰু কোন হ'ব? কিন্তু কেনেকৈ বিশ্বাস কৰোঁ মই আপোনাক? আপুনি মোক আগতেও এনেদৰে মৰম দেখুৱাইছিল। এতিয়া মৰমৰ সঁচা মিছা বিচাৰ কৰা শক্তি মোৰ তাত নাই। যদি তোমাৰ মোৰ প্ৰতি ইমান মৰম আছে, তোমাৰ সেই মৰমৰ মানুহজনক আকৌ এবাৰ বিশ্বাস কৰি চোৱা। তুমি মোৰ মৰমৰ পৰীক্ষা লোৱা। আপুনি অনাথ আশ্ৰমৰ মাটিখিনি একমাত্ৰ জেদৰ বাবেই এৰিব বিচৰা নাই। মই জেদত ধৰিছো, কাৰণ এই অম্বিকা চলিহা নামৰ মানুহজনীয়ে মোৰ আত্মসন্মানত আঘাত কৰিছে। আপুনি যি আত্মসন্মান বুলি ভাবিছে, সেয়া আপোনাৰ আত্মসন্মান নহয়, সেয়া আপোনাৰ অহংকাৰ। দেউতা, মোৰ কাৰণে এই সকলোবোৰ হৈছে সামান্য লোভৰ পৰিণতি। আজি মোৰ গোটেই পৰিয়ালটোৱে ভুগিব লগা হৈছে। আজি আপুনি অফিচলৈ নাযায় নেকি? যাম, অলপ পলমকৈ যাম। আজি নালাগে দিয়ক যাব। আজি ৰেষ্ট লওক। মানে আপোনাক অকণমান টেনশ্যনত থকা যেন দেখিছো। টেনশ্যন কোদা নাই দেখোন। ৰ'ব, মই আপোনাৰ কাৰণে চাহ কৰি আনো। ৰ'বা, অলপ মোৰ ওচৰত বহাচোন। মোৰ দুটামান কথা তোমাক ক'ব লগা আছে। বিভূতিমোহন হাজৰিকাৰ এটা ৰূপ মই সদায় তোমাৰ পৰা লুকুৱাই ৰাখিছো। নুপুৰৰ লগত হোৱা প্ৰতিটো ষড়যন্ত্ৰৰ মূল মানুহজন হলো মই। এই চক্ৰবেহু মই ৰচনা কৰিছিলো, য'ত আজি মই নিজেই আবদ্ধ হৈ পৰিছো। সেইবোৰ কথা এতিয়া মই পাহৰি গৈছো। আপুনিও পাহৰিবলৈ চেষ্টা কৰক।
তুমি এই কাৰণেই পাহৰিব পাৰিছা যে তুমি কেৱল নুপুৰৰ লগত হোৱা অন্যায়ৰ কথাহে জানা, কিন্তু নুপুৰৰ দৰে বাকীবোৰৰ যি কাহিনী সেইবোৰ তুমি নাজানা। যি টুকুৰা মাটিতে চকু পৰে সেই টুকুৰা মাটি চলে বলে কৌশলে যেনে তেনে নিজৰ কৰি লোৱা মানুহজনে হলেই বিভূতিমোহন হাজৰিকা। বহু মানুহৰ কান্দোনেৰে মই মোৰ নিজৰ কাৰণে হাঁহি কিনিছো, তথাপিও আইনক অন্ধ সজাই ভদ্ৰতাৰ মুখা পিন্ধি জীয়াই আছো। ইমান দিনে যিবোৰ অপৰাধ কৰি মই গৌৰৱ বোধ কৰিছিলো, এতিয়া সেই অপৰাধবোৰে মোক খেদি ফুৰিছে। মই শান্তিৰে খাব শুব নোৱাৰা হৈছো। তুমি মোৰ পৰীক্ষা লোৱা নুপুৰ। আপুনি সঁচাকৈয়ে মই যি বিচাৰো তাকে কৰিব পাৰিব? পাৰিম। কেইটামান সমাধান নোহোৱা কথাই মোক বৰকৈ আমনি কৰি আছে। যদি আপুনি সেইকেইটাৰ সমাধান কৰি দিব পাৰে তেতিয়া মই বুজিম আপোনাৰ মোলৈ মৰম সঁচা। মই বিচাৰো বাইদেউৰ জীৱনলৈ সুখ আহক। ভিনদেউৱে নিজৰ দায়িত্ব বুজি কিবা এটা কাম আৰম্ভ কৰক, আৰু বাইদেউ ভিনদেউ ঈশা গোটেইকেইটাই মিলি সুখত থাকক। এই মানুহজন সলনি নহয়, সি যেনেকুৱা হৈ আছে তেনেকুৱাই থাকিব। ঘৰতে বহি বহি আনৰ উপাৰ্জন খোৱা ভিতৰ, নিজে আৰ্জিবই নোৱাৰে। এয়া অসম্ভৱ নুপুৰ। এই অসম্ভৱ কামে আপুনি মোৰ বাবে সম্ভৱ কৰিব লাগিব। এই কামটো শেষ কৰি মোৰ ওচৰলৈ পুনৰ আহিব। মই আপোনাক দ্বিতীয়টো কাম দিম। অনুভৱ কৰা আহিছিল যে এই পৃথিৱীত পাপ পুণ্য বুলি কোনো কথা নাই, আছে মাথো জয় নাইবা পৰাজয়। কিন্তু আজি যেতিয়া মোৰ অহংকাৰৰ পৰাজয় হ'ল, তেতিয়াহে মোৰ জ্ঞান আহিছে মোৰ জন্মিবলগীয়া নাতিটো ঢুকাই যোৱাটো মোৰেই পাপৰ ফল। আজি ৰুদ্ৰাণীৰ যিটো অৱস্থা, হয়তো সেয়া মোৰেই কৰ্মফল। মই এখন বৰ ভয়ানক ছবি দেখিছো। মোৰ এই ঘৰখন ধ্বংস হৈ যোৱাৰ ছবি। নাজানো ভগৱানৰ কি ইচ্ছা, কিন্তু মোৰ কৰ্মফল ঘৰখনে কিয় ভুগিব? পলমকৈ হলেও মই বুজি উঠিছো যেতিয়া ঘৰখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব, সেইকাৰণে মই এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত? মই কৰি অহা সকলোবোৰ অপৰাধৰ শাস্তি মই ভুগিব লাগিব। মই জেললৈ যাম। সদায় হাঁহি থকা ছোৱালীজনী আজি কিয় মন মাৰি আছে? আগতেও মন মাৰি থাকো, তোমালোকেহে দেখা নোপোৱা। কাৰ ইমান সাহস আমাৰ ইচ্ছাক দুখ দিবলৈ? কোনে কি কৈছে ক, এতিয়াই পিটি থৈ। মোক টিচাৰবোৰে গালি পাৰে। কিয়? আমাৰ স্কুলত ফাদাৰ মিট থাকিলে সকলোৰে দেউতা আহে, মোৰ দেউতাহে কেৱল নাযায়। সেইবাবে টিচাৰে মোক আজি গালি পাৰিছে। কৈছে নেক্সট টাইম দেউতা নাহিলে পানিছমেণ্ট দিব। এবাৰ তোৰ দেউতাক মই লৈ যাম। কেনেকৈ নোযোৱাকে থাকে চাম নহয়। সঁচা? সঁচা। থেংক ইউ মামা। হয়তো ইচ্ছাৰ দোষবোৰ ইমান দিনে একেখন ঘৰত থাকিও আমি নেদেখিলো। নুপুৰে অনুভৱ কৰিব পাৰিছে, সেইবাবে ৰুদ্ৰাণীৰ জীৱনলৈ সুখ ঘূৰাই অনাৰ কথা কৈছে। আচৰিত দেই তুমি নুপুৰ, নিজে ইমান কষ্টত থাকিও আনৰ সুখৰ কথা চিন্তা কৰিব কেৱল তুমিহে পাৰা। এগৰাকী পত্নী হিচাপে মোৰো দায়িত্ব আছিল। আপুনি যদি ভুল কৰিছে তাক দেখুৱাই দিয়েতো। আপুনি যেতিয়া টকাৰ বান্দুলবোৰ মোৰ হাতত তুলি দিছিল, মই কেতিয়াও আপোনাক প্ৰশ্নই কৰা নাছিলো এই টকাবোৰ আপুনি ক'ৰ পৰা আনিছে। ওলোটাই মই সেইবোৰ হিচাপ কৰি সুখহে অনুভৱ কৰিছিলো। সেইবাবে কৈছো ভুল মোৰো আছে।
কিন্তু আপুনি এই ভুলৰ সমাধান হিচাপে যি পথ বাছি লৈছে তাত মই একমত নহয়। কিন্তু মোৰ কৰ্মৰ প্ৰায়শ্চিত্তটো মই এনেকেই কৰিব লাগিব। কিন্তু জেললৈ যোৱাটো কেনেকৈ প্ৰায়শ্চিত্ত হ'ব পাৰে? যদি আপুনি প্ৰায়শ্চিত্ত কৰিবই বিচাৰিছে সমাজৰ হকে কাম কৰক। আপুনি যিবোৰ মানুহৰ মুখৰ পৰা হাঁহি কাঢ়ি আনিছিল সেইবোৰ মানুহৰ মুখলৈ পুনৰ হাঁহি ঘূৰাই আনক। কিন্তু এয়া জানো সম্ভৱ? মই জানো বিভূতিমোহন হাজৰিকাৰ বাবে অসম্ভৱ বুলি একো কথা নাই। আপুনি যেনেকৈ বেয়া কাম কৰি ৰাজত্ব কৰিছিল ভাল কামতো পাৰিব। আপোনাৰ দৰে শক্তিশালী মানুহ সমাজত দৰকাৰ আছে। আপুনি সমাজৰ পৰা পলাবলৈ চেষ্টা নকৰিব। মই পোনে পোনে কথা এটা কওঁ, আপোনালোক দুয়োৰে হাতত দুটাই অপশ্যন আছে। বিভূতিমোহন হাজৰিকাক ফচাই বাকীকেইটা দিন আৰামত কটাওক, নহলে 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 কি? তিনিওটা জেললৈ যাব লাগিব। আপুনি পুলিচ অফিচাৰ এজনক আইন পঢ়াবলৈ আহিছে। আপোনাৰ অৱস্থাটো আৰু বেয়া হ'ব, কাৰণ আপুনি পুলিচৰ মানুহ। ৰক্ষকৰ পোছাক পিন্ধা সক্ষম বাইদেৱে আপোনালোকক ধৰিবলৈ কিছু সময় দিছে। ভাবি চাওক। বাইদেউ? কোন বাইদেউ? বুজাই কলানে এওঁলোকক? বুজাইছো বাইদেউ, আৰু বুজি পাইছে যেন লাগিছে। ইচ্ছা কৰিলে তিনিওজনকে মই জেলত ভৰাই থব পাৰো, কিন্তু মোৰ টাৰ্গেট হ'ল বিভূতিমোহন হাজৰিকা। মিছাতে বিপদ চপাই লোৱাতকৈ মোক সহায় কৰক। অতি ভক্তি চোৰৰ লক্ষণ কথাষাৰ আছে নহয়। এতিয়া আপুনি সিদ্ধান্ত লওক, আপুনি চোৰ নে আকাশীলতা? যিডাল গছত আমি আশ্ৰয় লৈ আছিলো সেই গছ এতিয়া মৰিবলৈ ওলাইছে। এতিয়া নতুন গছ বগোৱাৰ চিন্তা কৰিব লাগে। বল বাহিৰলৈ, তোৰ লগত দুটামান কথা আছে। কথা? বল। সকলো গম পালে নেকি? কিবা কথা? কলৈ যোৱা? বহাচোন অলপ। এৰি দিয়ক মোৰ হাতখন। কি কৰিছে আপুনি? অকল্পনীয় ঘটনাটো ঘটি যোৱাৰ পিছতো বাৰু মই কিয় ভাঙি পৰা নাই মা? বৰং আইৰ মুখখন দেখাৰ পিছত মই পাহৰি যোৱা স্মৃতিবোৰ উভতিহে আহিল। হয়তো এয়া তোমাৰ প্ৰতি থকা তোমাৰ আইৰ মৰম। আগতে যেনেকৈ তোমাৰ প্ৰতিটো কথাতে তোমাৰ লগত আই থিয় হৈ আছিল, ঠিক সেইদৰে মৃত্যুৰ পিছতো তোমাৰ আই তোমাৰ লগত শক্তি ৰূপে থিয় দি আছে। আজি ইচ্ছা সৰু হৈ আছে, যেতিয়া জনা বুজা হ'ব, ডাঙৰ হ'ব, তেতিয়া তই তাইৰ আগত নিজকে কি বুলি পৰিচয় দিবি? তোৰ মন নাযায়নে তোৰ ছোৱালীৰ মনত হিৰো হ'বলৈ? মন নাযায়নে তাই তোক লৈ গৰ্ব কৰক? যদি মন যায় তোৰ এই এলেহুৱা স্বভাৱবোৰ এৰি দে আৰু কাম কৰ।
কি হ'ল? কিয় কান্দিছা তুমি? মায়ে মোক গালি পাৰিছে। কিয়? মই কৈছিলো আমাৰ স্কুলৰ পৰা ডান্সৰ বাবে নতুন ড্ৰেছ কিনিব দিছে। তাতে মাৰ খং উঠিলে আৰু মোক গালি দিছে। নূপুৰ বাজি